মৰিগাঁৱত সদৌ অসম কবি চক্ৰৰ বাৰ্ষিক প্ৰতিনিধি সাধাৰণ সভা গাম্ভীৰ্য আৰু সাহিত্যিক উচ্ছ্বাসৰ মাজেৰে সম্পন্ন। মৰিগাঁৱত আজি সদৌ অসম কবি চক্ৰৰ বাৰ্ষিক প্ৰতিনিধি সাধাৰণ সভা গাম্ভীৰ্য আৰু সাহিত্যিক উচ্ছ্বাসৰ মাজেৰে সফলভাৱে অনুষ্ঠিত হয়। মৰিগাঁও জিলা কবি চক্ৰৰ আতিথ্যত আপা কাৰ্বিকৰ হেপী ভেলী নেশ্যনেল স্কুলত আয়োজিত সভাৰ শুভাৰম্ভণি কৰে উপদেষ্টা নোমল চন্দ্ৰ দাসে বৃক্ষৰোপণৰ জৰিয়তে। আনহাতে সভাপতি ধীৰেন চন্দ্ৰ বৰায়ে পতাকা উত্তোলন কৰে। অনুষ্ঠানত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবি, সাহিত্য অনুৰাগী আৰু সাংস্কৃতিক কৰ্মীসকলে অংশগ্ৰহণ কৰি কবিতা আবৃত্তি আৰু মত বিনিময়ত অংশ লয়। ইয়াৰ উপৰিও বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সাহিত্য, সংস্কৃতি আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে কেইবাজনো ব্যক্তিক সন্মান জনোৱা হয় আৰু গ্ৰন্থ উন্মোচনো কৰা হয়। সভাখনে অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশত নতুন প্ৰেৰণা যোগোৱাৰ লগতে ঐক্য আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনে। আমি চাফাই কাম কৰা হৈছে, আমাৰ সেইখিনি প্ৰতিনিধিসকলৰ দ্বাৰা কৰা হৈছে। 7টা বজাৰ পিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছিলে। বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ আমন্ত্ৰিত নোমল দাস ডাঙৰীয়া আহিছিলে আৰু আমাৰ তেখেত আমাৰ উপদেষ্টা, আমাৰ কাৰ্যকৰী সভাপতি নেত্ৰৰঞ্জন বৰা আছিলে আৰু আমাৰ ইয়াৰ স্থানীয় এজন জ্যেষ্ঠ নাগৰিক সংগঠনৰ ভূতপূৰ্ব সভাপতি আছিলে চন্দ্ৰেশ্বৰ কোঁৱৰ ডাঙৰীয়া। তেখেতলোকক দি আমি বৃক্ষৰোপণ কৰিলোঁ। বৃক্ষৰোপণৰ পিছতে আমি পতাকা উত্তোলন হৈছে। পতাকা উত্তোলন কৰিছে আমাৰ সদৌ অসম কবি চক্ৰৰ সভাপতি সন্মানীয় ধীৰেন চন্দ্ৰ বৰা ডাঙৰীয়াই। তাৰপিছতে আমাৰ পুৱাৰ যিটো ব্ৰেকফাষ্ট আছিলে, পুৱাৰ খাদ্য আমি গ্ৰহণ কৰা হৈছে। তাৰপিছত আমাৰ কাৰ্যসূচী মতে আমি কবি সন্মিলন কৰিছোঁ। আমাৰ যিভাগ বাৰ্ষিক কবি সন্মিলন আমাৰ সদৌ অসম কবি চক্ৰৰ সংবিধান মতে আমাৰ এখন কবি সন্মিলন হ'ব লাগে। আমি বাৰ্ষিক কবি সন্মিলন কৰিলোঁ আৰু আজি বাৰ্ষিক কবি সন্মিলনখন সফল হৈছে। প্ৰায় 2 ওপৰত আমাৰ কবি আজি সহযোগ কৰিছে আৰু আমাৰ পৰ্যবেক্ষক আছিলে মহেন্দ্ৰনাথ হাজৰিকা ছাৰ, এজন বিখ্যাত কবি, সমালোচক আৰু এজন সমাজ সংগঠক, শিক্ষাবিদ আছিলে। তাৰপিছতে তাৰ অধ্যক্ষতা কৰিছিলে লখিমপুৰৰ আমাৰ উপসভাপতি যদুনাথ বশিষ্ঠ। তেখেত এজন অৱসৰপ্ৰাপ্ত শিক্ষক, কবি, সাহিত্যিক আৰু এজন সমাজকৰ্মী। তাৰপিছতে আমাৰ আৰম্ভ হ'ল। মূল সভাত সভাপতিত্ব কৰে আমাৰ সভাপতিয়ে। আমাৰ সভা উন্মোচন কৰিছিলে ভৱানন্দ বৰা ডাঙৰীয়া, মৰিগাঁও সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ তেখেতে সম্পাদক আছিলে। তাৰপিছতে আমাৰ কাব্য দুভাগ আছিলে, 2 ভাগ কাব্য উন্মোচন কৰা হৈছে। এভাগ নাম আছিলে কাব্যকৰণী। কাব্যকৰণী ভাগ আমাৰ উন্মোচন কৰে আমাৰ সন্মানীয় উপসভাপতি মণিকা শইকীয়া বাইদেৱে। তাৰপিছত আমাৰ পত্ৰিকা আছিলে উন্মেষ উন্মোচন কৰে অসম সাহিত্য সভাৰ অন্যতম সম্পাদক, গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক ডক্টৰ সঞ্জীৱ কুমাৰ শৰ্মাদেৱে। আৰু মুখ্য বক্তা হিচাপে আজি অংশগ্ৰহণ কৰে আমাৰ সদৌ অসম কবি চক্ৰৰ প্ৰতিষ্ঠাপক তথা কাৰ্যকৰী সভাপতি বিতুমণি গোস্বামী ডাঙৰীয়াই। 2021 চনত প্ৰতিষ্ঠা হোৱা সদৌ অসম কবি চক্ৰ আজি 5 বছৰত ভৰি দিছেহি। চাওঁতে চাওঁতে অনুক্ষানাকে খোজ কাঢ়িব পৰা হৈছে সদৌ অসম কবি চক্ৰ। যি ইতিমধ্যে সদৌ অসম কবি চক্ৰৰ প্ৰধান সম্পাদক ডাঙৰীয়াই কৈছে, দ্বিতীয় অনুষ্ঠান হৈ গৈছে। কবি সন্মিলন, সাধাৰণ সভা, প্ৰতিনিধি সভা, 2খনকৈ গ্ৰন্থ উন্মোচনৰ লগতে দিনজোৰা কাৰ্যসূচী হৈছে সুকলমে। আৰু আমি আশা ৰাখিছোঁ এইদৰে সদৌ অসম কবি চক্ৰক আপোনালোকে অসমৰ ৰাইজে জীয়াই ৰাখিব, কবি সাহিত্যিকসকলে জীয়াই ৰাখিব। আৰু আজি মৰিগাঁও জিলা কবি চক্ৰৰ উদ্যোগত যি সুন্দৰভাৱে আমাৰ দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ল, আমি এই চগতে প্ৰতিষ্ঠাপক হিচাপে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ আৰু সদৌ অসম কবি চক্ৰৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক